গুৱাহাটীৰ নিৰ্মীয়মান দলং সংযোগী পথত বিপদঘণ্টা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথত ৰঙা মাটি পেলোৱাৰ ভয়াৱহ পৰিণতি বোকা পানীৰ বাবে যাতায়াত বিঘ্নিত হৈ আহিছে পথছোৱাত IOC তিনিআলিত সংস্থাপিত কালভাৰ্ট পথছোৱা থিয় আৰু পিছল হোৱাত সঘনে দুৰ্ঘটনাৰ মুখামুখি হৈ আহিছে ছাত্ৰ-ছাত্ৰীসকল বিগত ছমাহে বোকাময় পথসমূহত ব্যৱস্থা গ্ৰহণ নকৰাত জটিল ৰূপ লৈছে এতিয়া পথছোৱাই তদুপৰি মাজগাঁও আৰু কলবাৰীতো ৰঙামাটিয়ে বোকাময় কৰিছে পথসমূহ স্কুল কলেজলৈ আহযোৱা কৰা শিক্ষাৰ্থীয়ে দুৰ্ভোগ ভুগি আহিছে অতি শীঘ্ৰে পথসমূহ মেৰামতি নকৰিলে পথচাৰীৰ প্ৰাণৰ প্ৰতি শংকা বাঢ়িব বহুত বেয়া আমি কিবা কাৰণত গাড়ী চলাই আছো ৰাস্তাদাৰী মানুহ থাকিব পৰা নাই এই ৰাস্তা বেয়া বহুত বেয়া হৈ গৈছে আমি কিবা কাৰণত পিপলি চলাই আছো বোকা পানী যদি থাকিব পৰা নাই এই নতুন দলঙৰ কাৰণে বনাই পেলাই কাৰবাৰী তলদি যাব লগা কৰি দিছে তাৰে কাৰণে একদম অসুবিধা আছে আমাৰ এক্সিডেণ্ট হয় নেকি এক্সিডেণ্ট হয় ইয়াত এক্সিডেণ্ট হয় বহুত মানুহ গাড়ীগিলা ইফালে যাব নোৱাৰে সিফালেও যাব নোৱাৰে বহুত বিপদত পৰি আছো বহুত বিপদ ৰাস্তা ইফালে নাযায় সিফালে নাযায় একদম পানীত নামি গাড়ী আমি ঠেলি লৈ যায় এনেকৈ কিবা কাণত খাই আছো ছাৰ কিবা কাণত খাই আছো আৰু ছাৰ চাগে ৰাস্তাটোত ইমান গাড়ী যায় আমি কিবা কাৰণত ইয়াতে আছো ছাৰ আপোনালোকে নাচালে কোনে যাব ছাৰ এই ৰাস্তাটোত এক্সিডেণ্ট যায় গাড়ী ইফালেও কাটি যায় সিফালেও কাটি যায় ছাৰ আপোনালোকে চাওক আমাক रास्ता खराब हो गया रास्ता पूरा खराब हो गया अभी पानी में ये रास्ता थोड़ा ठीक करना चाहिए बहुत एक्सीडेंट हो रहा है बहुत एक्सीडेंट भी थोड़ा हो रहा है रास्ता तो बन रहा है तो इसलिए थोड़ा पानी पुनी हो रहा है बहुत दिक्कत हो रहा है आने जाने में एक्सीडेंट हो रहा है हाँ थोड़ा एक्सीडेंट हो रहा है और हाँ हम लोग बाइक में भी गिर जाते हैं स्लिप मारता है तो जो रास्ता बना रहा है उसको देखना चाहिए थोड़ा হয় এটা সদাব্যস্ত ৰাস্তা আৰু এই ৰাস্তাটোৰে বিশেষকৈ কলেজৰ ল'ৰা ছোৱালী বা কোম্পানীৰ যিখিনি কৰ্মচাৰী তেওঁলোকে অহা যোৱা কৰে আমিও অহা যোৱা কৰোঁ কিন্তু দলঙৰ নিৰ্মাণৰ ফলত এই ৰাস্তাটোৰ যিখিনি বেয়া হৈ আছে তাত যথেষ্ট অলপ বৰষুণ দিলে পানী হয় আৰু গাঁত গোটবোৰ মাৰি দিয়া নাই যেতিয়া তাতে বহুত ল'ৰা ছোৱালীৰ দুৰ্ঘটনা সংঘটিত হয় পথচাৰীও কেতিয়াবা গাঁতত পৰা আমি দেখিছোঁ গতিকে এই ৰাস্তাটো অতি শীঘ্ৰে ভাল কৰিব লাগে আৰু ৰাইজৰ যাতে মানে উপযোগিতা আহে বা ব্যৱহাৰযোগী হয় সেইটো হ'ব লাগে আৰু যিটো কালভাৰ বনাইছে সেইটোত এতিয়াও চেন গেবেলো নহয় এটা মানে আঠাজাতীয় মাটি দিয়া আছে যাৰ ফলত অলপতে স্কুটাৰ বা বাইক বিশেষকৈ দুচকীয়া বাহনবোৰ এক্সিডেণ্ট হোৱা আমি গম পাইছোঁ বা দেখিছোঁ এতিয়া গৌৰীপুৰৰ ক'ৰবাত মাজে মাজে কাম কৰি আছে মাজে মাজে ক'ৰবাত পকা হৈছে আৰু কিছুমান মানে হেৰি হৈ আছে যিটো গৌৰীপুৰৰ যিখন দলং দলঙৰখনৰ কাৰণে তাৰমানে এতিয়া ল'ৰা ছোৱালীবোৰ বা মানুহবোৰ অহা যোৱাৰ কাৰণে খুব এটা প্ৰব্লেম হৈ আছে ট্ৰাকবোৰৰ কাৰণে বিশেষ কৰি আৰু এইটো যিটো আমাৰ ইয়াত টাৰ্ণিং হৈ আছে আমাৰ এই তিনিআলিত আমাৰ বটলি পেণ্টৰ তিনিআলি যিটো আছে সেইখিনি অৱস্থা খুবেই বেয়া হৈ আছে তাতে ল'ৰা ছোৱালীবোৰৰ ষ্টুডেণ্টৰ কাৰণে বহুত অসুবিধা হৈছে আৰু সেইখিনি বহুত মানে কেইটামান আগতো এনেকৈ গাড়ী দিও হওক বা চাইকেলেদিও হওক এনেকৈ পৰিছে আৰু তাৰোপৰি আমাৰ যিটো কলবাৰীৰ যিটো ৰাস্তা ভিতৰত আছে সেইটো খুব এটা মানে হেৰি ৰাস্তা বতা শোচনীয় হৈ আছে সেইবোৰ অলপ অতি সোনকালে কিবা এটা মানে অতি সোনকালে যাতে মানুহখিনি অহা যোৱা কৰিব পৰা অৱস্থা সেইখিনি কৰি দিলে ভাল হয় ব্যুৰো ৰিপৰ্ট সংবাদ লহৰ অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনকলজি জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী অৰ্থপেডিক চাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন পেইন ক্লিনিক ডাৰ্মেটলজি ENT ইউৰলজি দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাৰ উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে 24 আৱাৰ্ছ পেথলজি ECG PAC ক্লিনিক 24 আৱাৰ্ছ RMO ডক্টৰছ ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080